বৰ্তমান চৰকাৰৰ কৃপাত এক শ্ৰেণী মানুহ যে সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হ'ব এই কথাটো আপোনালোকে অনুমান কৰিব পাৰেনে নাই। বৰ্তমান চৰকাৰৰ কৃপাত অনাগত সময়ত যে চুৰ আৰু ডকাইতৰ উপদ্ৰৱৰ বাবে আপোনালোকে শুব নোৱাৰাৰ এটা অৱস্থা হ'ব এই কথাটো কল্পনা কৰিব পাৰিছেনে পৰা নাই। দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে একাংশ লোকে যে ২ নম্বৰী পথ ল'বলৈ বাধ্য হৈছে এই কথাবোৰ চিন্তা এই কথাবোৰ মনলৈ আহিছেনে অহা নাই। আৰু যদি অহা নাই ভৱিষ্যত প্ৰজন্মৰ বাবে এয়া মাৰাত্মক ভুল হিচাপে পৰিগণিত হ'ব পাৰে নহয় হ'বই। এইকাৰণে কৈছো ড্ৰাগছ বা মদৰ নিচাত আসক্ত হৈ মাতাল হৈ সংযম হেৰুৱাই একাংশ লোকে কিদৰে চুৰ আৰু ডকাইতৰ ভূমিকাত অৱতীৰ্ণ হৈছে তাক আমি চাক্ষুষ প্ৰমাণ পাইছো। মই মোৰ গৃহ জিলাৰ কথা ক'ব খুজিছো, বিশেষকৈ নলবাৰী জিলাৰ টিহু, কৈঠালকুছি, হাৰিভাঙা, চামতা, বৰমাৰ আশে পাশে এই বৃহৎ অঞ্চলটোত এতিয়া ড্ৰাগছৰ ৰমৰমীয়া বেহা, মুকলিকৈ মদ, মুকলিকৈ জুৱা চলে। অথচ প্ৰশাসনে দেখিও নেদেখে। প্ৰশাসন মানে পুলিচসকলে হেলমেট পিন্ধিছেনে কোনোবাই চুপ দি থাকে, কোনোবা ল'ৰা গ'ল নেকি হেলমেট নিপিন্ধাকৈ, হেলমেট নিপিন্ধিলে ফাইন লয়, হেলমেট নিপিন্ধিলে ২ নম্বৰীকে পইচা ল'বলৈ চেষ্টা কৰে, বিভিন্ন ধৰণৰ তালাচী কৰে, কিন্তু গাড়ীৰ ভিতৰত কি আছে, বাইকৰ স্কুটিৰ ডিকিত কি আছে এই কথাবোৰ তেওঁলোকে লক্ষ্য নকৰে। বিভাগৰ তাগিদা থাকে নহয়, ইমান টকা তুলি দিবই লাগিব, ফাইন মাচুল জৰিমনা ইমান পাবই লাগিব, সংগ্ৰহ কৰিবই লাগিব। এই ধৰণৰ অঘোষিত কিছুমান কথাই ক্ৰিয়া কৰে বাবে একাংশ আৰক্ষীয়ে এই ধৰণে কথাবোৰ কৰিবলৈ আৰম্ভ কৰিছে। গবৰদল হাতীকুছি সভা চলি আছিল ২৮ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, আৰু ৫ দিনত সেই অঞ্চলটোত ৪ ঘৰ মানুহৰ ঘৰত চুৰি হৈছে। চুৰি মানে এঘৰত ২বাৰ পৰ্যন্ত চুৰে চুৰ কৰি নিছে। যিখিনি সময়ত আৰক্ষীৰ লোকে সভাৰখনত উপস্থিত হৈ মদ খোৱা মানুহ বিচাৰি আছিল, ঠিক সেইখিনি সময়তে চুৰে তহিলং কৰিছে একাধিক ঘৰ। আৰু আমোদজনক কথা, ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীৰ ঘৰতো চুৰি কাৰ্য সংঘটিত হৈছে। লক্ষাধিক টকাৰ আ অলংকাৰ চুৰে লৈ গৈছে। তাৰ পূৰ্বে বনিয়াগুচিৰ বুবুল ডেকা, ভাটিৰ চুবুৰীৰ সুন্দৰী বৰ্মন, প্ৰয়াত ধৰ্মেশ্বৰ বৰ্মন অৰ্থাৎ ললিতা বৰ্মনৰ ঘৰ, এনেকে ইঘৰৰ পিছত ইঘৰ চুৰে তহিলং কৰি ফুৰিছিল। অথচ আৰক্ষীয়ে বাহিৰত টহল দিয়ে থাকে। আনহাতে ১ তাৰিখে অৰ্থাৎ শেষৰ দিনা গবৰাদল গাঁৱৰ পদ্মপাৰা চুবুৰীৰ নিপেন দাসৰ ঘৰতো চুৰে চুৰ কৰে। এই যে আমি ক'ব খুজিছো চুৰ, তেওঁলোক তেনেকুৱা চুৰ নহয়। সেই বৃহত্তৰ অঞ্চলৰ সচেতন ৰাইজে অনুমান কৰা মতে তেওঁলোক ড্ৰাগছ আসক্ত বা সুৰামত্ত যুৱক, তাত বাহিৰে বেলেগ কোনো চুৰ তালৈ নাহে। আৰু সেই চুৰ বা সেই ডকাইত, সেই দুৰ্বৃত্ত সেই বৃহত্তৰ অঞ্চলৰে হ'ব, আন ক'ৰ পৰা নাহে। এই কথাবোৰ সচেতন লোকে আমাক জনাইছে। মানে কি, কিয় হ'বলৈ পাইছে, কিয় এই পৰিৱেশটো হ'ল, এই কথা যদি আপুনি চিন্তা কৰে, ভাবে, তেতিয়াহ'লে গম পাব আপোনালোকৰ ঘৰৰ কাষতো এনেবোৰ ঘটনা ঘটি আছে। সন্ধিয়া সময়ত যাব নোৱাৰে মানুহ। আগতে গুৱাহাটী মহানগৰীত চেইন চুৰ আছিল, চিলনী চোৰ আছিল, এতিয়া খোদ নলবাৰী টাউনতো চিলনী চোৰ ডেভেলপ হৈছে। তাৰমানে টিহুতো চিলনী চোৰ। এনেকে মানে এই চিলনী চোৰৰ যে সংখ্যা বাঢ়িছে, কিয় বাঢ়িছে তাৰ কথাবোৰ যদি বিশ্লেষণ কৰে, মানে তেওঁলোকক পৰ্যাপ্ত টকা লাগে, ঘৰৰ পৰা নিদিয়াৰ কাৰণে তেওঁলোকে এই ধৰণৰ বৃত্তিত জড়িত হয়। গতিকে টকা কিয় লাগে এই কথাবোৰ যদি চাব যায়, নিচাসক্ত কিবা দ্ৰব্য সেৱন কৰে, নিচাসক্ত দ্ৰব্য সেৱন কৰি তেওঁলোকে হিতাহিত জ্ঞান হেৰুৱাই কেৱল নিচাত থাকিবৰ কাৰণে এই ধৰণে ৰিস্কি কামবোৰ কৰি থাকে। সেয়া আমি কৈছো, এইখন চৰকাৰে মাজে মাজে খুব টহল দি কৈ থাকে নহয়, আমি ড্ৰাগছ মুক্ত অসম কৰিম। ড্ৰাগছ মুক্ত হোৱা নাই। নলবাৰী জিলাৰ কৈঠালকুছি, চামতা সেই অঞ্চললৈ যদি যায়, ড্ৰাগছ কেনেকে অবাধে চলি আছে, ড্ৰাগছৰ ফলত সেই বৃহত্তৰ অঞ্চলটোৰ একাধিক পৰিয়ালৰ অৱস্থা কি হৈছে, এই কথাবোৰ চালে ওলাই পৰিব আচলতে কি হৈ আছে এইখন ৰাজ্যত। অসমৰ বিভিন্ন প্ৰান্তত এই ড্ৰাগছৰ বাবে অশান্তিকৰ অস্থিৰ পৰিৱেশ সৃষ্টি হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ একাধিক লোকৰ ঘৰ ধ্বংস হৈছে ড্ৰাগছৰ ফলত। অথচ ইখনৰ পিছত ইখন মদৰ দোকানৰ অনুমতি দি ৰাজহ সংগ্ৰহৰ বাবে ইমান তললৈ নামিছে এইখন চৰকাৰে। নলবাৰীৰ দৰে এখন জিলাত বাৰ মদৰ দোকান লগ লাগি ৭০খনতকৈ অধিক আছে। চিন্তা কৰক, মানে এওঁলোকে ৰাজহ সংগ্ৰহৰ বাবে কিমান তললৈ নামিছে, কেনেকে ধ্বংস কৰি পেলাইছে এটা প্ৰজন্ম, ভাবক। গতিকে ডিকে বিভক্তৰ প্ৰিয় দৰ্শক, সময় থাকোঁতে সচেতন হওক, নিজৰ অঞ্চলটো নিজে বচাওক, নিজৰ ল'ৰা ছোৱালীবিলাকক বচাওক, আপোনালোকৰ আত্মীয় কুটুম পৰিয়াল বা চাহ চিনাকি বন্ধুবৰ্গসকলক সচেতন কৰক।
এই পৰিৱেশটোত যদি এনেকে থাকিবলগীয়া হয় অনাগত 5 বছৰৰ ভিতৰত এক বৰ্ণনাতীত পৰিৱেশৰ উদ্ভৱ হ'ব, বিশেষকৈ ড্ৰাগছ আৰু সুৰাৰ বাবে। আমি আজিয়ে ক'লো। ধন্যবাদ।